সভা অনুষ্ঠিত হৈছে। আজি আমি চন্দ্ৰপুৰতো গৈছোঁ, পানীখাইটিতো গৈছোঁ, ঠাকুৰকুছি, হাজংবাৰী, ৰাজগড়কে আৰম্ভ কৰি বিভিন্ন অঞ্চললৈ গৈছোঁ। ৰাইজৰ ব্যাপক উৎসাহ। আমি পাণবাৰীতো সোমাইছোঁ। ইয়াৰ পিছতো আমাৰ সভা আছে। আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক উৎসাহ। আৰু আমি নিশ্চিত যে এইবাৰ অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে NDA চৰকাৰ 2026 চনত দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন কৰা হ'ব আৰু ডিমৰীয়াবাসী ৰাইজেও আমাক আশীৰ্বাদ দিব। আমাৰ অহা 5 তাৰিখে দিনৰ 1 বজাত দিলীপ হাজৰিকা ডাঙৰীয়াই দুৰুং খেলপথাৰত সভা অনুষ্ঠিত কৰিব। 3 বজাত JP নাড্ডা ডাঙৰীয়াই পাথৰকুৰিত এখন সভা সম্বোধন কৰিব। 7 বজাত দিলীপ শইকীয়া ডাঙৰীয়াই ক্ষেত্ৰীত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। ইতিমধ্যে আজি আমাৰ নীতিন নবীন ডাঙৰীয়াৰ এখন সভা আছে। সেই সভাটো আমি এতিয়া অংশগ্ৰহণ কৰিবলৈ যাম। নিউ গুৱাহাটী সমষ্টি আৰু ডিমৰীয়া সমষ্টি একগোট হৈ সেই সভাখন অনুষ্ঠিত হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।